আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিন। বিধানসভাৰ অধিৱেশনৰ এই অন্তিম দিনটোত মহানগৰীৰ সচলত কেইবাটাও দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদ সাব্যস্ত কৰিলে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগতে সংযুক্ত মণিপুৰী সংস্থায়ো অৰুণোদয় আঁচনিৰ সুবিধা সকলো APL আৰু BPL পৰিয়াললৈ সম্প্ৰসাৰণ কৰা, ভোটাৰশ্বিপ অধিকাৰৰ জৰিয়তে আৰ্থিক সুৰক্ষা প্ৰদান, শিক্ষা আৰু স্বাস্থ্যৰ দ্বৈত ব্যৱস্থাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সংগঠনটোৱে। ইয়াৰ উপৰিও সংযুক্ত মণিপুৰী সংস্থাই মণিপুৰৰ স্বায়ত্তশাসনৰ দাবী, অসম মণিপুৰ সম্প্ৰদায়ৰ লোকক ভৈয়াম জনজাতি প্ৰদানকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে চৰকাৰৰ ওচৰত। সংযুক্ত মণিপুৰী সন্থা অসম যোৱা আমি 1996 পৰা এই আন্দোলন চলাই আছোঁ। প্ৰথম দাবী হৈছে আমাৰ অসমত থকা মণিপুৰী সম্প্ৰদায়সকলক স্বায়ত্তশাসিত প্ৰদান কৰি দিব লাগে। দ্বিতীয়তে অসমত থকা মণিপুৰীসকলক ভৈয়াম জনজাতি প্ৰদান কৰি দিব লাগে। এই দ্বিতীয় উদ্দেশ্য, মূল উদ্দেশ্য আমাৰ।